থকা সময়ছোৱাত অসমত বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত এটা খুব গুৰুত্বপূৰ্ণ পৰীক্ষা হৈ যায় সেয়া হৈছে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহু লোকে মোক সুধিছে যে গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰ আমি OMR সিট পাম নে নাই সেই পৰীক্ষাৰো আমাক এনসাৰ কি দিবনে নাই বা এনসাৰ কিট থকা প্ৰশ্নৰ উত্তৰবিলাকক আমি প্ৰত্যাহ্বান জনাব পাৰিম নে আমি নোৱাৰো মই অত্যন্ত বিনম্ৰতাৰে সৈতে কম যে চৰকাৰী নিয়োগ পৰীক্ষাত স্বচ্ছতা অনাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ কেইদিনমান আগতে হৈ যোৱা সাব ইন্সপেক্টৰ পৰীক্ষাৰো OMR আৰু এনসাৰ কিসমূহ ইতিমধ্যে সেৱাই মুকলি কৰি দিছে হাইস্কুলৰ যি গ্ৰেজুৱেট আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৭,০০০ পদৰ বাবে যি পৰীক্ষা হৈ গ'ল সেই পৰীক্ষাৰো এনসাৰ কি আৰু পদৰ সংখ্যাটো অলপ মুৰিফাল সিফাল হ'ব পাৰে কিন্তু পৰীক্ষাটোৰ আনসাৰ কি আৰু OMR সিটসমূহ পৰীক্ষাৰ্থীসকলে যাতে পায় তাৰ ব্যৱস্থা অহা এসপ্তাহৰ ভিতৰতে সেৱাই কৰি দিব আৰু স্বচ্ছতাৰ ক্ষেত্ৰত আমি কতো কম্প্ৰমাইজ নকৰাকৈ আমি আগবাঢ়ি যাম শ্ৰদ্ধাৰ ৰাইজ শিক্ষক নিযুক্তিৰ সমান্তৰালভাৱে মই আগতে কেইদিনমান আগতে উল্লেখ কৰিছিলো যে আমাৰ হৈ যোৱা এডিআৰই পৰীক্ষাৰ ফলাফলসমূহ আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা আমি মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিম অহা 1 ফেব্ৰুৱাৰী তাৰিখে আমি আৰু এটা নতুন কীৰ্তিমান স্থাপন কৰিবলৈ গৈ আছো অসমৰ মেডিকেল কলেজসমূহ প্ৰতিখন জিলাতে যাতে একোখনকৈ মেডিকেল কলেজ হয় তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই গৈ আছিলো অসমৰ 14 নম্বৰ মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ যি গুৱাহাটীৰ আৰ্যনগৰত নিৰ্মাণ হৈ আছে 1 ফেব্ৰুৱাৰী তাৰিখে OPD সেৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম অৰ্থাৎ এই বছৰতে অসমৰ আন এখন মেডিকেল কলেজে আত্মপ্ৰকাশ কৰিব 1 ফেব্ৰুৱাৰী তাৰিখে তাৰ এটা বীজ বা তাৰ এটা আৰম্ভণি আমি দেখা পাম OPD সেৱা সাধাৰণ ৰাইজৰ বাবে 1 ফেব্ৰুৱাৰী দিনাখন আমি মুকলি কৰি দিম ইয়াৰ উপৰিও প্ৰায় ৭৫ কোটি টকাৰে আমি নিৰ্মাণ কৰি থকা মৰিগাঁও জাগি ৰোড আৰু মৰিগাঁও সংযোগী যি আমাৰ জাগি ভগত গাঁৱৰ ওপৰত দলং এখন আমি নিৰ্মাণ কৰি আছিলো সেই দলংখনো অহা আমাৰ 1 ফেব্ৰুৱাৰী তাৰিখে আমি ৰাইজৰ বাবে মুকলি কৰি দিম শ্ৰদ্ধাৰ ৰাইজ অসমৰ উন্নয়নৰ ক্ষেত্ৰত এই ধৰণে আমি লোৱা প্ৰচেষ্টাসমূহে এতিয়া লাহে লাহে তাৰ সুফলসমূহ আমি ৰাইজৰ ওচৰলৈ লৈ যাব পাৰিছো আৰু ই সঁচাকৈ আমাক প্ৰাপ্তিৰ আনন্দ দিয়ে কৰবাত কাম কৰি থকাৰ বাবে প্ৰেৰণা যোগায় ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ দলে বাৰে বাৰে মোৰ বিদেশ যাত্ৰাক লৈ প্ৰশ্ন তুলিছে মই এটা কথা তেওঁলোকক বিনম্ৰতাৰে সৈতে কওঁ বিদেশলৈ মই কেবাবাৰো গৈছো আৰু বিদেশত হয়তো যাব পৰাৰ মোৰ নিজৰ ব্যৱস্থাও মই কৰি ল'ব পাৰো যদি বিদেশ যোৱাৰ কাবাৰ ইচ্ছা থাকে কিন্তু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজন যেতিয়া বিদেশলৈ যায়